আৰু এটা প্ৰশ্ন বহুতে সুধি আছে যে পিজিটি আৰু গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব আমি 5 জুন তাৰিখে প্ৰভিজনেল ৰিজাল্ট এনাউন্স কৰিম 5 জুনত প্ৰভিজনেল লিষ্ট এনাউন্স কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু যিসকলৰ ডকুমেণ্টছ জেনুইন হ'ব তেওঁলোককে আমি চূড়ান্তভাৱে পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰিম জিটিপিজিটিৰ কাৰণে বহুত ষ্টুডেণ্ট ৰখি আছিলে তেওঁলোকৰ ৰিজাল্ট কেতিয়া দিব চিফ মিনিষ্টাৰ ছাৰে যেনেকৈ ক'লে 5 জুনত দিব কিন্তু এইটো প্ৰভিজনেল ৰিজাল্ট হয় মানে ইয়াৰ পিছত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যনৰ কাৰণে প্ৰপাৰ ডকুমেণ্টছবোৰ ৰেডি ৰাখিব আৰু মই ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট বস্তু কৈ দিছোঁ যে আমাৰ এডিআৰই আৰু সকলোবোৰ পৰীক্ষাৰ যোনে যোনে ভাবিছে যে মই নেক্সট এডিআৰই কাৰণে প্ৰিপেয়াৰ কৰোঁ ফ্ৰী ডেমো ক্লাছ হৈ আছে ইয়াৰে এড্ৰেছ গোটেইখিনি ডিটেইলছ মই তলত মেনশ্যন কৰি দিছোঁ চাই ল'ব এবাৰ